নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ স্বাগতম মই উজশ্ৰী আজি সপ্তম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় ৰেখা আৰু কোণ পাঠটিৰ অনুশীলনী 5.2 ৰ 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম তেনেহলে আহাচোন কি প্ৰশ্ন আছে আমি চাও 2 নম্বৰত আছে তলৰ চিত্ৰবোৰত L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক L আৰু M দুডাল ৰেখা আৰু N এডাল ছেদক বুলি কৈছে কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল এনেকে এতিয়া A দিছে তাৰ পিছত B আছে C আছে আৰু D আছে এতিয়া আমাক উলিয়াব দিছে যে এই ৰেখাবোৰ সমান্তৰাল হয় নে নহয় এতিয়া সমান্তৰাল হ'ব কাৰণে আমি আগৰ ভিডিঅত অলৰেডি এখিনি আলোচনা কৰিছিলো যে দুডাল ৰেখা সমান্তৰাল হ'ব কাৰণে তিনিটা শৰ্ত থাকে তাতে সেই তিনিটাৰ ভিতৰত যিকোনো এটা হলে হয় যেনে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব যদি অনুৰূপ কোণ সমান দেখাব পাৰো তেতিয়া হলে আমি ৰেখা দুডাল সমান্তৰাল বুলি ক'ব পাৰো নাইবা যদি একান্ত অন্তঃকোণ বিলাক যদি সমান হয় হেনেকেও আমি তাক সমান্তৰাল বুলি দেখাব পাৰো নাইবা কি দেখাব লাগিব হয় ত্ৰিজ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি যদি আমি 180 ডিগ্ৰী দেখাব পাৰো তেতিয়াও আমি ৰেখা দুডাল সমান্তৰাল বুলি ক'ব পাৰো এতিয়া ইয়াতে আমাক সমান্তৰাল হয় নে নহয় হেতু উলিয়াব দিছে এতিয়া L আৰু M দুডাল ৰেখা এতিয়া সমান্তৰাল হয় নে নহয় হেতুৰ কাৰণে দুটা কোণৰ ইয়াতে মাপো দিয়া আছে এইটো এটা কোণ এতিয়া ইয়াতে একান্তৰ অন্তঃকোণ উলিয়াব কাৰণেও আমাৰ আন কোণটোৰ কোনো ধৰণৰ মান দিয়া নাই বা আমাৰ উলিয়াবও দিগদাৰ হ'ব আৰু এইফালে অনুৰূপ কোণটো আমাক দিয়া নাই কিন্তু আমি ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টিটো যদি আমি 180 উলিয়াব পাৰো সেই তথ্যৰেও আমি ইয়াক প্ৰমাণ কৰিব পাৰো যে ই সমান্তৰাল হয় নে নহয় এতিয়া চাবা এই কোণটো 57 ডিগ্ৰী দিয়া আছে গতিকে ইয়াৰে এইটো কি হ'ব বিপৰীত কোণ হ'ব নহয় এটো হল তাৰ বিপৰীত কোণ আৰু আমি জানো বিপৰীত কোণবোৰ কি হয় সমান হয় এবাৰ যদি ইয়াৰে মানটো আমি পাও এই কোণটোৰ মান তাৰ পিছত এই দুটা কোণৰ সমষ্টি ত্ৰিজ্যকৰ একেফালৰ থকা অন্তঃকোণ হ'ব হয় নহয় আৰু ইহতৰ যদি সমষ্টি আমি 180 ডিগ্ৰী উলিয়াব পাৰো তেতিয়া হলে বা 180 যদি হয় তেনেহলে আমি ক'ব পাৰিম যে L আৰু M এই দুডাল হল সমান্তৰাল ৰেখা তেনে কৰি চাও আমি ইয়াতে এই কোণটো x বুলি ধৰি লম এইফালে কৰি দিও সমাধান ইয়াত x equal 57 ডিগ্ৰী কাৰণ এই দুডাল ৰেখা কাটাকাটি কৰিছে আৰু কাটাকাটি কৰিলে বিপ্ৰতীপ কোণবোৰ কি হয় সমান হয় বিপ্ৰতীপ কোণ বুলি আমি লিখি দিলো বিপ্ৰতীপ কোণ এটো আমি পালো এতিয়া আমি কৰিম এতিয়া এই কোণটো আমি পালো 57 সো আমি লিখিম 123 ডিগ্ৰী প্লাস 57 ডিগ্ৰী ইকুৱেল আমি কিমান পাম 12357 ঠিক আছে এইটো হল 10 7 8 1 180 আমি পাইছো তাৰ মানে আমি কি পালো এই কোণ দুটা যোগ কৰি আমি পালো 180 আৰু এই দুটা কোণ কি হয় ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণ আৰু অন্তঃকোণৰ সমষ্টি যদি 180 হয় আমি ক'ব পাৰো যে এইডাল আৰু এইডাল সমান্তৰাল ৰেখা সো ইয়াতে লিখি দিও যিহেতু আমি পালো যে ছেদক এনৰ একেফালে থকা অন্তঃকোণৰ
সমষ্টি 180 ডিগ্ৰী গতিকে L আৰু M দুডাল সমান্তৰাল হ'ব L আৰু M এই দুডাল সমান্তৰাল হ'ব বুলি আমি লিখি দিলো বুজি পাইছা ন সো নেক্সট আমি যাও 2 B লৈকে B টো এনেকে দিয়া আছে L আৰু M দুডাল ৰেখা আৰু N ডাল হৈছে ইয়াৰ ত্ৰিজ্যক সো ইয়াতেও একেটা পদ্ধতিয়ে ব্যৱহাৰ কৰিম এই কোণটো আমি x ধৰি ললো এই দুটা কোণ কি হ'ব একে হ'ব যেহেতু বিপৰীত কোণ সমাধানত লিখিলো x equal 72 ডিগ্ৰী কিয়নো যেহেতু বিপৰীত কোণ এতিয়া 98 ডিগ্ৰী plus 72 ডিগ্ৰী equal কি পাম আমি 98 72 10 16 170 ডিগ্ৰী আমি পালো যেটো নেকি ত্ৰিজ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি নহয় একে কোণৰ সমষ্টি হ'ব কাৰণে সমষ্টিটো 180 হ'ব লাগিব ইয়াতে 180 হোৱা নাই 170 হৈছে সো আমি ইয়াতে লিখি দিও গতিকে আমি পালো যে N ছেদকৰ একে ফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী নহয় গতিকে L আৰু M ৰেখা দুডাল সমান্তৰাল নহয় L আৰু M ৰেখা দুডাল সমান্তৰাল নহয় আমি পালো যে N ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী নহয় গতিকে এই দুডাল সমান্তৰাল নহয় নেক্সট C টো আমি চাও সো ইয়াতে আমি এই কোণটো ধৰিব লাগিব সমাধান x equal to 75 ডিগ্ৰী যেহেতু বিপৰীত কোণ এতিয়া 75 ডিগ্ৰী plus 75 equal কিমান হ'ব 150 ডিগ্ৰী হয়নে 150 আমি পাম 150 যেহেতু পালো এটো নহয় একে আমি পালো যে N ছেদকৰ একে ফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী নহয় গতিকে L আৰু M
ৰেখা দুডাল সমান্তৰাল নহয় সমান্তৰাল নহয় বুলি আমি দেখুৱাই দিলো ধুনীয়াকে লিখি লবা নেক্সট ডি নম্বৰটো চোৱা ইয়াতে দুটা কোণৰ মাপ দিয়াই আছে আমি জাস্ট যোগ কৰি গলেই হ'ব ইয়াত 44 degree plus 126 degree 10 6 7 1 কিমান পালো 170 ডিগ্ৰী পালো এতেকে আমি লিখি দিম গতিকে আমি পালো যে n ছেদকৰ একে ফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী নহয় গতিকে L আৰু M সমান্তৰাল নহয় বুলি আমি পালো নেক্সট 3 নম্বৰ প্ৰশ্নটো চোৱা প্ৰদত্ত চিত্ৰৰ পৰা xৰ মাপ নিৰ্ণয় কৰিব দিছে এতিয়া ইয়াতে দেখা দেখি ক'ব পাৰিম আমি যে AB সমান্তৰাল CD এনেকুৱা ক্ষেত্ৰত আমি ক'বই পাৰিম তো AB সমান্তৰাল CD আৰু ইয়াতে আমি এই পইণ্টটো G বুলি নাম দিব পাৰো G এই পইণ্টটো G আৰু এইখিনি এইডালক আমি দিলো E F এতিয়া আমাক এই xৰ মানটো উলিয়াব দিছে এইখিনি বাহিৰৰখিনি এইখিনি উলিয়াব দিছে হেতু কাৰণে কি কৰিব লাগিব AB সমান্তৰাল EF হয়নে আৰু ইয়াতে PG কি হ'ব ছেদক হলে এইটো কোণ আৰু ইয়াৰ পৰা এই কোণটো কি হ'ব এই দুটা কোণৰ সমষ্টিটো 180 ডিগ্ৰী ললে আমি এই কোণৰ মানটো পাম ঠিক তেনেকে EF সমান্তৰাল CD আৰু GQ টো কি হ'ব ছেদক হ'ব হলে এই কোণটো আৰু এই কোণটো কি হ'ব আমি এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী কৰি এই কোণটো উলিয়াব পাৰিম আৰু লাষ্টত এই দুটা কোণ যোগ কৰিলে xৰ মানটো আমি উলিয়াব পাৰিম সো ইয়াতে লিখি দিও আমি এতিয়া সমাধান AB সমান্তৰাল CD আৰু ইয়াতে PG ছেদক গতিকে এংগল APG প্লাস এংগল EGP ইকুৱেল 180 ডিগ্ৰী ছেদকৰ একে ফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী আমি এনেকৈ লিখি দিলো সো এইবাৰ কি হ'ব APG দিয়া আছে কিমান 45 ডিগ্ৰী প্লাস EGP equal to 180 degree implies EGP equal to 180 minus 45 equal hobo 135 degree 135 degree ami palu EGP মান
নেক্সট এতিয়া লাগিব আমাৰ এইটো কোণ আকৌ AB parallel CD আৰু কি হ'ব GQ ছেদক গতিকে angle CQG plus angle EGQ equal 180 degree. So ইয়াতেও লিখিব লাগিব ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 degree. এইখিনি দিয়া আছে 30 degree plus EGQ equal 180 degree. EGQ equal 180 degree minus 30 degree equal to 150 degree. এতিয়া X equal to angle EGP plus angle EGQ equal 135 degree plus 150 degree equal to 285 degree. এতেকে X ৰ মানটো আমি পালো 285 degree. So এইটোৱে আছিলে X ৰ মান. তেনেকে কৰি যাবা X ৰ মানটো ওলাই যাব. নেক্সট 4 নম্বৰটো চোৱা চিত্ৰত L আৰু M সমান্তৰাল T ছেদক X ৰ মান নিৰ্ণয় কৰিব দিছে এতিয়া দুইডাল সমান্তৰাল বুলি কৈছে ন আৰু ইয়াতে এই কোণটো দিয়া আছে X ৰ মানটো কিমান হ'ব ইয়াতে একদম সহজ এটো X ৰ মানটো কি হ'ব X equal to এই কোণটো হ'ব 120 ডিগ্ৰী কাৰণ এই দুটা কি হয় অনুৰূপ কোণ হয় নহয় এটো অনুৰূপ কোণ হয় এই দুটা আৰু অনুৰূপ কোণবোৰ কি হয় সদায় সমান হয় সো এইটোৱে হ'ব ইয়াৰ উত্তৰ x equal to 120 ডিগ্ৰী কাৰণ x আৰু 120 এই কোণ দুটা হল অনুৰূপ কোণ নেক্সট b টো চোৱা b ত x ৰ মান উলিয়াব দিছে এই দুটা কোণ এই দুডাল সমান্তৰাল এডাল ছেদক আৰু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কি হয় 180 সো তাৰ পৰা আমি এটো উলিয়াব পাৰিম x plus 60 degree equal 180 degree যিহেতু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 degree x equal to 180 minus 60 গতিকে x তো আমি কি পালো 120 degree সো এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট c2 এই দুটা কোণ আকৌ কি হৈ আছে একান্তৰ অন্তঃকোণ হয় নহয় একান্তৰ অন্তঃকোণ বোৰ সদায় কি হয় সমান হয় x equal to 60 degree হ'ব যিহেতু একান্তৰ অন্তঃকোণ বিলাক সদায় কি হয় সমান হয় ইয়াতে x equal to আমি পালো 60 degree সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅটোত আমি অনুশীলনী 5.2 শেষ কৰিলো নেক্সট ভিডিঅত আমি 5.3 টো আৰম্ভ কৰিম তেতিয়ালৈকে নমস্কাৰ ধন্যবাদ